ছুইজাৰলেণ্ডৰ এই দম্পতীৰ লগত আমাৰ এক ভাবিব নোৱাৰা সম্পৰ্ক। মুম্বাইত থাকোঁতে এদিন গেটৱে অফ ইণ্ডিয়া ফুৰিবলৈ যাওঁতে হঠাতে তেওঁলোকক লগ পাইছিলোঁ আৰু একপি ফটো মাৰি থৈছিলোঁ। সিদিনা আহি থাকোঁতে হঠাতে নিমাতীৰ ফেৰীঘাটত তেওঁলোকক লগ পালোঁ। আমি যিহেতু মাজুলীলৈ আহিছিলোঁ আৰু তেওঁলোকো মাজুলীলৈ আহিছিলে। তেওঁলোকক আমাৰ ঘৰলৈ মাতি পঠালোঁ মোৰ এড্ৰেছটো আৰু ফটো একপি দি। তেওঁলোকে চাওকচোন আমাৰ ঘৰ ওলালেহি নহয় দুদিন পিছতে ৰাতিপুৱা। আৰু এইফালে চাওকচোন তেখেতসকলে যিহেতু গোটেই ভাৰতখন ভ্ৰমণ কৰিছে সেইকাৰণে তেখেতসকল মাজুলীলৈও আহিলে আৰু আমি যিহেতু সেইদিনাখনি মাজুলীলৈ আহিছিলোঁ লগ পাই আমাৰ ঘৰলৈ মাতিলোঁ আৰু আমাৰ ঘৰলৈ আহিলৈ অসমীয়া এসাঁজ নোখোৱাকৈনো কেনেকৈ পঠাওঁ। আৰু এয়া চাওকচোন মাছ পাতত দিয়া বিলাহী মাছৰ জোল এনেকৈ খোৱালোঁ। যিহেতু মই মাৰ ঘৰত আছিলোঁ সেইকাৰণে এয়া এনেকৈ আছিলোঁ। আৰু এয়া চাওকচোন তেওঁলোক যিহেতু যাবগৈ ভাইটিয়ে তেওঁলোকক বিহু এফাঁকি গাই শুনালে ঢোল পেঁপা বজালে পুখুৰীৰে মাছ ধৰি এসাঁজ খোৱালোঁ আৰু যোৱাৰ সময়ত এইফালে এয়া এখন গামোচা দিলোঁ আৰু মানুহজনক এখন ৰুমাল দিলোঁ। তেওঁলোকে খুব ভাল পাইছে। পাছত আহিলে বোলে গেষ্ট ৰুম নলয় আমাৰ ঘৰতে থাকিবহি। ইমান যে ভাল লাগিলে। তেওঁলোক দুজন হৈছে ছুইজাৰলেণ্ডৰ। কিমান যে ভাল কথা নহয়নে আমাৰ অসমখনো ফুৰিবলৈ আহিছে। এয়া চাওকচোন আমাৰ মাৰ লগত কেনে পালে